যোৰহাট জিলাত তৎপৰ অসম জাতীয় পৰিষদ নিৰ্বাচনক লৈ পৰ্যালোচনা বৈঠক জিলা কাৰ্যালয়ত চিত্ৰৰঞ্জন বসুমতাৰীৰ উপস্থিতিত নিৰ্বাচনী ৰণনীতি প্ৰস্তুত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমূহত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাৰ্যসূচী বিজেপি আৰু মুখ্যমন্ত্ৰীক আক্ৰমণ এজেপি নেতাগৰাকীৰ দুৰ্নীতিগ্ৰস্ত আখ্যাৰে মুখ্যমন্ত্ৰীক সমালোচনা চিত্ৰৰঞ্জন বসুমতাৰীৰ যোৰহাট তথা অসমৰ পৰা বিজেপিক ৰাইজে উৎখাত কৰিব বুলি মন্তব্য বিজেপিৰ বিৰুদ্ধে মিত্ৰদলসমূহ ক্ষোভিত হৈ থকা বুলিও মন্তব্য মামৰা আছে সোণাৰী আছে টিয়ক যোৰহাট যেটো সদৰ সমষ্টি আৰু তিতাবৰটো মোটামুটি আমাৰ সংগঠন আছে যোৰহাটবাসীৰ পৰা আমি শিকিবলগীয়া আছে যোৰহাটবাসীয়ে বিজেপিৰ প্ৰলোভন বিজেপিৰ বাহুবল বিকি যোৱা নাই যোৱাকালি মুখ্যমন্ত্ৰীয়ে খোৱাং আহিছিল খোৱাঙত আহি আমাৰ সভাপতিৰ বিৰুদ্ধে কটু মন্তব্য কৰিছে যেটো মুখ্যমন্ত্ৰীৰ আসনৰ পৰা এটা ৰাজহুৱা সভাত পাতল কথা খুব সস্তীয়া কথা কৈ তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে আমাৰ লুৰিণজ্যোতি গগৈ অসমৰ যিকোনো সমষ্টিত খেলিব পাৰে কোনো কথা নাই যিকোনো সমষ্টিত খেলিব পাৰে য'ত আমাৰ জিকা সম্ভাৱনা থাকিব আমি তাতে খেলিম আৰু নিশ্চিতভাৱে খোৱাঙত ইতিমধ্যে আমি জিকাৰ পৰ্যায়ত আমি আহি গৈছোঁ তেওঁ এটা সময়ত ছাত্ৰ সন্থা কৰিছিল আকৌ তেওঁ কেতিয়া আলফা চালফা হ'ল আকৌ কেতিয়া কংগ্ৰেছ হৈ গ'ল কেতিয়া কংগ্ৰেছৰ বুকুচাত উঠি পেলাই কেতিয়া আকৌ মুখ্যমন্ত্ৰী হ'বলৈ বিচাৰিলে মুখ্যমন্ত্ৰী হ'বলৈ বিচাৰি নোৱাৰাৰ পাছত যেতিয়া আকৌ লুই বাৰ্জাৰ কেলেংকাৰী তাৰপিছত সাৰাদা কেলেংকাৰী ডিমা হাছাও কেলেংকাৰী আৰু এতিয়াতো ঠায়ে ঠায়ে পত্নী নামত মানে শ বিঘা হাজাৰ বিঘা বাগান আৰু কেৱল অমিত শ্বাহ নৰেন্দ্ৰ মোদীক সুখী কৰি ৰাখিবৰ কাৰণে বিশেষকৈ অমিত শ্বাহৰ পুত্ৰক সুখী কৰি ৰাখিবৰ কাৰণে বাগান চমজাই দি আছে অসমৰ বাগানবিলাক চমজাই দি আছে আদানী আম্বানীক জনজাতিসকলৰ মাটি কাঢ়ি পেলাই দি আছে গতিকে তেওঁৰ স্থিতি ঠিক নহয় তেওঁ এতিয়া শংকিত হৈ আছে যে এইবাৰ ২৬ত বিজেপি চৰকাৰ নাহে তাৰ উদাহৰণ যোৰহাটবাসী অলৰেডি দিছে